পুৰুষৰ সমানে প্ৰগতি পথত মহিলাৰ খোজ বকৰ দুটি সন্তানৰ মাতৃ পাপৰি ৰাভাৰ বিশেষ পদক্ষেপ গুৱাহাটী মহানগৰীৰ ৰাজপথত গ্ৰীণ বাছ চলাই পৰিয়ালক পোহপাল দিছে পাপৰি ৰাভাই গ্ৰীণ বাছৰ চালক পাপৰি ৰাভাৰ সৈতে জ্যেষ্ঠ সাংবাদিক দীপাংকৰ দাসৰ এই বিশেষ প্ৰতিবেদন পোনে পোনে মই এটা দৃশ্য দেখুৱাম আপোনালোকক য'ত আপোনালোকে দেখিবলৈ সক্ষম হ'ব এগৰাকী মহিলাই এই মুহূৰ্তত ষ্টিয়াৰিং ঘূৰাইছে গুৱাহাটীৰ গ্ৰীণ বাছৰ দুগৰাকী কন্যা সন্তান কণমানি সন্তানৰ মাতৃ এয়া হৈছে পাপৰি ৰাভা বকোত ঘৰ আৰু কামৰূপৰ বকৰ পৰা দৈনিকে তেওঁ গুৱাহাটীলৈ আহি গুৱাহাটীত বিশেষকৈ ৰাজপথত চলাচল কৰা গ্ৰীণ বাছসমূহত তেওঁ এইদৰে ষ্টিয়াৰিং ঘূৰায় এটা ব্যতিক্ৰমী ছবি সততে আমি এই ধৰণৰ দৃশ্য আমাৰ বহিৰাজ্যৰ সমূহত দেখিবলৈ সক্ষম হওঁ আৰু সদ্যহতে উৰিষ্যাৰ এখন চহৰত মহিলাই ষ্টিয়াৰিং ঘূৰাই দৃশ্য এটা বিশেষকৈ ভাইৰেল হৈছিল আৰু তেনেধৰণৰ এটা ব্যতিক্ৰমী দৃশ্য কিন্তু এইবাৰ আমি গুৱাহাটী মহানগৰীৰ ৰাজপথত দেখিবলৈ সক্ষম হৈছোঁ পাপৰিবা প্ৰথমে মই জানিবলৈ চেষ্টা কৰিম কেনেকুৱা অন্য মহিলাগৰাকীতকৈ আপুনি কিন্তু পৃথক বেলেগ মই এতিয়া একচুৱেলি গ্ৰীণ বাছ মানে আমাৰ PME বাছ হয় PME বাছ চলোৱা 4 বছৰে হৈছে 4 বছৰ মই চলাই 4 বছৰ নহয় 4 মাহ ধৰি মই চলাই আছোঁ ভাল লাগিছে মই যে অন্য মানে জেন্টছৰ সমানে মই লেডিজ হৈ পেলাই এখন বাছ চলাব পাৰিছোঁ মোৰ যদি ভুল হোৱা নাই গুৱাহাটী মহানগৰীত যাত্ৰীবাহী বহু বাছ চলে কিন্তু পাপৰি ৰাভাই হৈছে প্ৰথমগৰাকী মহিলা যি মহিলাই এইদৰে গুৱাহাটী মহানগৰীৰ ৰাজপথত বাছ চলাইছে হয়নে কথাটো ময়ে প্ৰথম বুলি ময়ো ভাবিছোঁ বাকী মই নাজানো আগতে কোনোবা চলাইছিলে নে নাই কিন্তু আমাৰ যিটো PME বাছত আমাৰতো এনে ছাৰহঁতে এনে গাড়ীখন চলাব নিদিয়ে অন্য জেন্টছৰ লগত ময়ো সমানে ইণ্টাৰভিউ দিছোঁ ইণ্টাৰভিউ পাছ কৰিছোঁ আৰু লগতে বাছখন চলোৱাৰ কাৰণে পৰিবহণ বিভাগে লাইচেন্স দিয়ে লাইচেন্স হেভি PSB লাইচেন্স হ'ব লাগে হেভি PSB লাইচেন্সখন 3 বছৰ পুৰাণি হ'ব লাগে সেইমতে মই এই PME বাছ চলাব আহিছোঁ বা পাৰিছোঁ পাপৰিবাই ক'ত প্ৰশিক্ষণ লৈছিল মই আমাৰ মেম আছিল মেঘালী বৰা তেওঁক মই এই চেনেলৰ যোগেদিয়ে মোৰ ফালৰ পৰা মানে কি বুলি ধন্যবাদ দিম মোটেও যদি নহ'ল হয় তেনেহ'লে মই আজি এই পৰ্যায়তো নাপালোঁ হয় মেঘালী বাই মোক ফোন কৰিলে আৰু এই ভাল খবৰটো দিছে যে আজি পাপৰিয়ে গাড়ী চলাব গতিকে দৌৰি ময়ো আহিলোঁ আৰু আপোনালোকক মই দেখুৱাইছোঁ পোনে পোনে এয়া চাওক গুৱাহাটী মহানগৰীৰ এই মুহূৰ্তত মই পল্টন বজাৰৰ পৰা অৰ্থাৎ পাণ বজাৰ অভিমুখে যাত্ৰা কৰিছোঁ মোৰ সন্মুখতো এখন গ্ৰীণ বাছ আছে কিন্তু সেই গ্ৰীণ বাছখনৰ চালক কিন্তু পুৰুষ আপুনি মহিলা মানে যুঁজ দিছোঁ যে আমিও কম নহয় মানে পুৰুষৰ সমানে আমিও পাৰিছোঁ যুদ্ধ কৰিব ওলাই আহিছোঁ ওলাই আহক মানে এনেকৈ পাৰিব ঘৰততো দুগৰাকী কন্যা আছে আপোনাৰ ঘৰখন এৰি ধৰক গুৱাহাটীৰ ৰাজপথত সংগ্ৰাম কৰিবলগীয়া এটা পৰিৱেশ হৈছে কিন্তু উপায় নাই মানে কিবা এটাতো কৰিব লাগিবই তেনেকৈ মই যিহেতুকে মোৰ জীৱনত এই গাড়ী চলোৱাটো মোৰ সপোন আছিল মই STC বাছ চলোৱাৰ মোৰ এটা সপোন আছিল এই সপোনটো মই পূৰণ কৰিব পাৰিছোঁ আৰু কি বুলি ক'ম মানে মোৰতো বহুত দিনৰে সপোন আছিল যে মই STC এদিন চালক হ'ম চলাম আৰু সেই সপোন কিন্তু আজি বাস্তৱত হৈছে আৰু আমাৰ PME বাছৰ ছাৰসকলকো ধন্যবাদ দিব লাগিব কাৰণ তেওঁলোকে মোক লেডিজ বুলি মানে এৰি দিয়া নাই আৰু জেন্টছৰ লগতে সমানে ইণ্টাৰভিউ লৈ কেনে তেওঁলোকৰ অফিচত মোক এই চাকৰিটো দিয়াৰ কাৰণে তেওঁলোককো মোৰ ফালৰ পৰা বহুত ধন্যবাদ দিছোঁ পুৰুষৰ সমানে প্ৰগতি পথত মহিলাৰ খোজ বকৰ দুটি সন্তানৰ মাতৃ পাপৰি ৰাভাৰ বিশেষ পদক্ষেপ গুৱাহাটী মহানগৰীৰ ৰাজপথত গ্ৰীণ বাছ চলাই পৰিয়ালক পোহপাল দিছে পাপৰি ৰাভাই গ্ৰীণ বাছৰ চালক পাপৰি ৰাভাৰ সৈতে জ্যেষ্ঠ সাংবাদিক দীপাংকৰ দাসৰ এই বিশেষ প্ৰতিবেদন পোনে পোনে মই এটা দৃশ্য দেখুৱাম আপোনালোকক য'ত আপোনালোকে দেখিবলৈ সক্ষম হ'ব এগৰাকী মহিলাই এই মুহূৰ্তত ষ্টিয়াৰিং ঘূৰাইছে গুৱাহাটীৰ গ্ৰীণ বাছৰ দুগৰাকী কন্যা সন্তান কণমানি সন্তানৰ মাতৃ এয়া হৈছে পাপৰি ৰাভা বকোত ঘৰ আৰু কামৰূপৰ বকৰ পৰা দৈনিকে তেওঁ গুৱাহাটীলৈ আহি গুৱাহাটীত বিশেষকৈ ৰাজপথত চলাচল কৰা গ্ৰীণ বাছসমূহত তেওঁ এইদৰে ষ্টিয়াৰিং ঘূৰায় এটা ব্যতিক্ৰমী ছবি সততে আমি এই ধৰণৰ দৃশ্য আমাৰ বহিৰাজ্যৰ সমূহত দেখিবলৈ সক্ষম হওঁ আৰু সদ্যহতে উৰিষ্যাৰ এখন চহৰত মহিলাই ষ্টিয়াৰিং ঘূৰাই দৃশ্য এটা বিশেষকৈ ভাইৰেল হৈছিল আৰু তেনেধৰণৰ এটা ব্যতিক্ৰমী দৃশ্য কিন্তু এইবাৰ আমি গুৱাহাটী মহানগৰীৰ ৰাজপথত দেখিবলৈ সক্ষম হৈছোঁ পাপৰিবা প্ৰথমে মই জানিবলৈ চেষ্টা কৰিম কেনেকুৱা অন্য মহিলাগৰাকীতকৈ আপুনি কিন্তু পৃথক বেলেগ মই এতিয়া একচুৱেলি গ্ৰীণ বাছ মানে আমাৰ PME বাছ হয় PME বাছ চলোৱা 4 বছৰে হৈছে
4 বছৰ ধৰি মই চলাই 4 বছৰ নহয় 4 মাহ ধৰি মই চলাই আছোঁ ভাল লাগিছে মই যে অন্য মানে জেন্টছৰ সমানে মই লেডিজ হৈ পেলাই এখন বাছ চলাব পাৰিছোঁ মোৰ যদি ভুল হোৱা নাই গুৱাহাটী মহানগৰীত যাত্ৰীবাহী বহু বাছ চলে কিন্তু পাপৰি ৰাভাই হৈছে প্ৰথমগৰাকী মহিলা যি মহিলাই এইদৰে গুৱাহাটী মহানগৰীৰ ৰাজপথত বাছ চলাইছে হয়নে কথাটো ময়ে প্ৰথম বুলি ময়ো ভাবিছোঁ বাকী মই নাজানো আগতে কোনোবা চলাইছিলে নে নাই কিন্তু আমাৰ যিটো PME বাছত আমাৰতো এনে ছাৰহঁতে এনে গাড়ীখন চলাব নিদিয়ে অন্য জেন্টছৰ লগত ময়ো সমানে ইণ্টাৰভিউ দিছোঁ ইণ্টাৰভিউ পাছ কৰিছোঁ আৰু লগতে বাছখন চলোৱাৰ কাৰণে পৰিবহণ বিভাগে লাইচেঞ্চ দিয়ে লাইচেঞ্চ হেভি PSB লাইচেঞ্চ হ'ব লাগে হেভি PSB লাইচেঞ্চখন 3 বছৰ পুৰণি হ'ব লাগে সেইমতে মই এই PME বাছ চলাব আহিছোঁ বা পাৰিছোঁ পাপৰিবাই ক'ত প্ৰশিক্ষণ লৈছিল মই আমাৰ মেম আছিল মেঘালী বৰা তেওঁক মই এই চেনেলৰ যোগেদিয়ে মোৰ ফালৰ পৰা মানে কি বুলি ধন্যবাদ দিম তেওঁ যদি নহ'ল হয় তেনেহ'লে মই আজি এই পৰ্যায়তো নাপালোঁ হয় মেঘালী বাই মোক ফোন কৰিলে আৰু এই ভাল খবৰটো দিছে যে আজি পাপৰিয়ে গাড়ী চলাব গতিকে দৌৰি ময়ো আহিলোঁ আৰু আপোনালোকক মই দেখুৱাইছোঁ পোনে পোনে এয়া চাওক গুৱাহাটী মহানগৰীৰ এই মুহূৰ্তত মই পল্টন বজাৰৰ পৰা অৰ্থাৎ পাণ বজাৰ অভিমুখে যাত্ৰা কৰিছোঁ মোৰ সন্মুখতো এখন গ্ৰীণ বাছ আছে কিন্তু সেই গ্ৰীণ বাছখনৰ চালক কিন্তু পুৰুষ আপুনি মহিলা সমানে যুঁজ দিছোঁ যে আমিও কম নহয় মানে পুৰুষৰ সমানে আমিও পাৰিছোঁ যুদ্ধ কৰিব ওলাই আহিছোঁ ওলাই আহক মানে এনেকৈ পাৰিব ঘৰততো দুগৰাকী কন্যা আছে আপোনাৰ ঘৰখন এৰি ধৰক গুৱাহাটীৰ ৰাজপথত সংগ্ৰাম কৰিবলগীয়া এটা পৰিৱেশ হৈছে কিন্তু উপায় নাই মানে কিবা এটাতো কৰিব লাগিবই তেনেকৈ মই যিহেতুকে মোৰ জীৱনত এই গাড়ী চলোৱাটো মোৰ সপোন আছিল মই STC বাছ চলোৱাৰ মোৰ এটা সপোন আছিল এই সপোনটো মই পূৰণ কৰিব পাৰিছোঁ আৰু কি বুলি ক'ম মানে মোৰতো বহুত দিনৰে সপোন আছিল যে মই STCৰ এদিন চালক হ'ম চলাম আৰু সেই সপোন কিন্তু আজি বাস্তৱত হৈছে আৰু আমাৰ PME বাছৰ ছাৰসকলকো ধন্যবাদ দিব লাগিব কাৰণ তেওঁলোকে মোক লেডিজ বুলি মানে এৰি দিয়া নাই আৰু জেন্টছৰ লগতে সমানে ইণ্টাৰভিউ লৈ কেনে তেওঁলোকৰ অফিচত মোক এই চাকৰিটো দিয়াৰ কাৰণে তেওঁলোককো মোৰ ফালৰ পৰা বহুত ধন্যবাদ দিছোঁ পুৰুষৰ সমানে প্ৰগতি পথত মহিলাৰ খোজ বকৰ দুটি সন্তানৰ মাতৃ পাপৰি ৰাভাৰ বিশেষ পদক্ষেপ গুৱাহাটী মহানগৰীৰ ৰাজপথত গ্ৰীণ বাছ চলাই পৰিয়ালক পোহপাল দিছে পাপৰি ৰাভাই গ্ৰীণ বাছৰ চালক পাপৰি ৰাভাৰ সৈতে জ্যেষ্ঠ সাংবাদিক দীপাংকৰ দাসৰ এই বিশেষ প্ৰতিবেদন পোনে মই এটা দৃশ্য দেখুৱাম আপোনালোকক য'ত আপোনালোকে দেখিবলৈ সক্ষম হ'ব এগৰাকী মহিলাই এই মুহূৰ্তত ষ্টিয়াৰিং ঘূৰাইছে গুৱাহাটীৰ গ্ৰীণ বাছৰ দুগৰাকী কন্যা সন্তান কণমানি সন্তানৰ মাতৃ এয়া হৈছে পাপৰি ৰাভা বকোত ঘৰ আৰু কামৰূপৰ বকৰ পৰা দৈনিকে তেওঁ গুৱাহাটীলৈ আহি গুৱাহাটীত বিশেষকৈ ৰাজপথত চলাচল কৰা গ্ৰীণ বাছসমূহত তেওঁ এইদৰে ষ্টিয়াৰিং ঘূৰায় এটা ব্যতিক্ৰমী ছবি সততে আমি এই ধৰণৰ দৃশ্য আমাৰ বহিৰাজ্যৰ সমূহত দেখিবলৈ সক্ষম হওঁ আৰু সদ্যহতে উৰিষ্যাৰ এখন চহৰত মহিলাই ষ্টিয়াৰিং ঘূৰাই দৃশ্য এটা বিশেষকৈ ভাইৰেল হৈছিল আৰু তেনেধৰণৰ এটা ব্যতিক্ৰমী দৃশ্য কিন্তু এইবাৰ আমি গুৱাহাটী মহানগৰীৰ ৰাজপথত দেখিবলৈ সক্ষম হৈছোঁ পাপৰিবা প্ৰথমে মই জানিবলৈ চেষ্টা কৰিম কেনেকুৱা অন্য মহিলাগৰাকীতকৈ আপুনি কিন্তু পৃথক বেলেগ মই এতিয়া একচুৱেলি গ্ৰীণ বাছ মানে আমাৰ PME বাছ হয় PME বাছ চলোৱা 4 বছৰে হৈছে 4 বছৰ ধৰি মই চলাই 4 বছৰ নহয় 4 মাহ ধৰি মই চলাই আছোঁ ভাল লাগিছে মই যে অন্য মানে জেন্টছৰ সমানে মই লেডিজ হৈ পেলাই এখন বাছ চলাব পাৰিছোঁ মোৰ যদি ভুল হোৱা নাই গুৱাহাটী মহানগৰীত যাত্ৰীবাহী বহু বাছ চলে কিন্তু পাপৰি ৰাভাই হৈছে প্ৰথমগৰাকী মহিলা যি মহিলাই এইদৰে গুৱাহাটী মহানগৰীৰ ৰাজপথত বাছ চলাইছে হয়নে কথাটো ময়ে প্ৰথম বুলি ময়ো ভাবিছোঁ বাকী মই নাজানো আগতে কোনোবা চলাইছিলে নে নাই কিন্তু আমাৰ যিটো PME বাছত আমাৰতো এনে ছাৰহঁতে এনে গাড়ীখন চলাব নিদিয়ে অন্য জেন্টছৰ লগত ময়ো সমানে ইণ্টাৰভিউ দিছোঁ ইণ্টাৰভিউ পাছ কৰিছোঁ আৰু লগতে বাছখন চলোৱাৰ কাৰণে পৰিবহণ বিভাগে লাইচেঞ্চ দিয়ে লাইচেঞ্চ হেভি PSB লাইচেঞ্চ হ'ব লাগে হেভি PSB লাইচেঞ্চখন 3 বছৰ পুৰণি হ'ব লাগে সেইমতে মই এই PME বাছ চলাব আহিছোঁ বা পাৰিছোঁ পাপৰিবাই ক'ত প্ৰশিক্ষণ লৈছিল মই আমাৰ মেম আছিল মেঘালী বৰা তেওঁক মই এই চেনেলৰ যোগেদিয়ে মোৰ ফালৰ পৰা মানে কি বুলি ধন্যবাদ দিম তেওঁ যদি নহ'ল হয় তেনেহ'লে মই আজি এই পৰ্যায়তো নাপালোঁ হয় মেঘালী বাই মোক ফোন কৰিলে আৰু এই ভাল খবৰটো দিছে যে আজি পাপৰিয়ে গাড়ী চলাব গতিকে দৌৰি ময়ো আহিলোঁ আৰু আপোনালোকক মই দেখুৱাইছোঁ পোনে পোনে এয়া চাওক গুৱাহাটী মহানগৰীৰ
এই মুহূৰ্তত মই পল্টন বজাৰৰ পৰা অৰ্থাৎ পাণ বজাৰ অভিমুখে যাত্ৰা কৰিছোঁ। মোৰ সন্মুখতো এখন গ্ৰীণ বাছ আছে, কিন্তু সেই গ্ৰীণ বাছখনৰ চালক কিন্তু পুৰুষ, আপুনি মহিলা। সমানে যুঁজ দিছোঁ যে আমিও কম নহয়, মানে পুৰুষৰ সমানে আমিও পাৰিছোঁ, যুদ্ধ কৰিব ওলাই আহিছোঁ। আহক, ওলাই আহক, মানে এনেকৈ পাৰিব। ঘৰততো দুগৰাকী কন্যা আছে আপোনাৰ, ঘৰখন এৰি ধৰক গুৱাহাটীৰ ৰাজপথত সংগ্ৰাম কৰিবলগীয়া এটা পৰিৱেশ হৈছে, কিন্তু উপায় নাই, মানে কিবা এটাতো কৰিব লাগিবই। তেনেকৈ মই যিহেতুকে মোৰ জীৱনত এই গাড়ী চলোৱাটো মোৰ সপোন আছিল, মই STC বাছ চলোৱাৰ মোৰ এটা সপোন আছিল। এই সপোনটো মই পূৰণ কৰিব পাৰিছোঁ আৰু কি বুলি ক'ম, মানে মোৰতো বহুত দিনৰে সপোন আছিল যে মই STC এদিন চালক হ'ম, চলাম। আৰু সেই সপোন কিন্তু আজি বাস্তৱত হৈছে। আৰু আমাৰ PME বাছৰ ছাৰসকলকো ধন্যবাদ দিব লাগিব, কাৰণ তেওঁলোকে মোক লেডিজ বুলি মানে এৰি দিয়া নাই আৰু জেণ্টছৰ লগতে সমানে সমানে ইণ্টাৰভিউ লৈ কেনে তেওঁলোকৰ অফিচত মোক এই চাকৰিটো দিয়াৰ কাৰণে তেওঁলোককো মোৰ ফালৰ পৰা বহুত বহুত ধন্যবাদ দিছোঁ।